নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। দুদিনমানৰ আগত মই এটা পোষ্ট দিছিলোঁ যে অসম আৰক্ষী লিখিত পৰীক্ষাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ভিডিঅ' দিম নে নিদিম। তাত আপোনালোকে সকলোৱে পোলত কৈছে যে দিব লাগে। গতিকে আজি এটা প্ৰথম ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো হ'ব অসমৰ গ্ৰন্থ আৰু লেখক। গতিকে আপোনালোকে দেখিছেই কিমান এটা ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ ওপৰত 2-3টা কুৱেশ্যন অহা দেখিছোৱেই আগৰ যিবিলাক পৰীক্ষা হৈ গৈছে এডিআৰিত। গতিকে এটা ইম্পৰ্টেণ্ট টপিক, সেইকাৰণে তাৰ ওপৰত মই গুৰুত্বপূৰ্ণ কেইখনমান গ্ৰন্থ আৰু লেখকৰ বিষয়ে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো এনেকৈ চাব, আপোনালোকে প্ৰশ্নটো দিয়াৰ পাছত আপোনালোকে পজ কৰি পেলাই উত্তৰটো দিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ ৰিভিজনো হ'ব, পাৰিছে নাই আপোনালোকে, কেইটা প্ৰশ্নৰ ভিতৰত কিমান পাৰিলে, নিজকে পৰীক্ষা কৰিও চাব পাৰিব। গতিকে আপোনালোকে সেইটো কৰিব। আৰু ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ, এইটো মোৰ নতুন চেনেল যিহেতু মই সদায়ে কৈ আছোঁ, অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত মই গ্ৰন্থবোৰ উপন্যাস নে বা আত্মজীৱনী মই সেইবোৰ কৈ নাযাওঁ, মাত্ৰ গ্ৰন্থ আৰু লেখক বুলি কৈ যাওঁ। আপোনালোকে ভালদৰে চাই যাব। আজিৰ প্ৰথম প্ৰশ্ন, অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ লেখক কোন? ভিডিঅ'টো পজ কৰি আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৈয়দ আব্দুল মালিক। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাঞ্চন বৰুৱা। তাৰ পাছৰ প্ৰশ্নটো হ'ল আধা লেখা দস্তাবেজ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মামণি ৰয়ছম গোস্বামী। নেক্সট প্ৰশ্নটো হ'ল ইয়াৰুঙ্গম গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তাৰ পাছৰ প্ৰশ্নটো হ'ল গঙা চিলনীৰ পাখি গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষীনন্দন বৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ধন্য নৰ তনু ভাল গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৈয়দ আব্দুল মালিক। তাৰ পাছৰ প্ৰশ্নটো হ'ল পদুম কুঁৱৰী গ্ৰন্থখনৰ লেখক কোন? ইয়াৰো শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল পাতাল ভৈৰৱী গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনন্দন বৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল পিতা পুত্ৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল প্ৰতিমা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। আৰু আপোনালোকে সকলোৱে জানে প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো হ'ল বনফুল গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। তাৰ পাছৰ প্ৰশ্নটো হ'ল ভানুমতী গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঞি বৰুৱা। আৰু আমি সকলোৱে জানো আমাৰ যি সাহিত্য সভা আছিলে, সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঞি বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল মিৰি জীয়ৰী গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। তাৰ পাছৰ প্ৰশ্নটো হ'ল মৃত্যুঞ্জয় গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো হ'ল সাগৰ দেখিছা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা। তাৰ পাছৰ প্ৰশ্নটো হ'ল সুগন্ধি পখিলা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হীৰেণ ভট্টাচাৰ্য। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল অগ্নিৰ ডেউকা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুৰেশ শৰ্মা। শেষৰ প্ৰশ্নটো হ'ল হালধীয়া চৰাই বাওধান খায় গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে আপোনালোকে কমেণ্টত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকক কিবা অকণমান হ'লেও সহায় হোৱা বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। নেক্সট মই আৰু এটা বেলেগ টপিক লৈ আনিম গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। আপোনালোকে কমেণ্ট কৰিব। আৰু সকলোকে অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।